হে গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আনিছো এয়া কি গম পাইছে না গাইস এয়া হৈছে সজিনা ফুল আৰু সজিনা ফুলখিনি ধুনীয়াকৈ মই এনেকৈ ঠাইৰ পৰা গুছাই লৈছো আৰু এইখিনি গুছাই হোৱাৰ পিছতে মই আলু গুটি এটা কাটি ৰাখিছো মিহি মিহিকৈ আৰু এইখিনি হোৱাৰ পিছতে মই পানী অলপমান গৰম কৰিলো আৰু ইয়াতে মই সজিনা ফুলখিনি বইল কৰি লম 5 মিনিটৰ বাবে নহলে টিটিকি লাগে যে সেইবাবে মই বইল কৰি লম অলপমান আপোনালোকে কৰিলে কৰিব পাৰে নকৰিলে নাই মই হলে অলপমান বইল কৰি লৈছো আৰু এয়া মোৰ বইল কৰি হৈ গল এইখিনি মই উঠাই ৰাখিছো এটা খৰাহিত ধুনীয়াকৈ আৰু এইখিনি উঠাই হোৱাৰ পিছতে এয়া দেখিছেনে তেলখিনি গৰম হৈ গল ইয়াতে দি দিছো মই কাটি ৰখা পিয়াজ আৰু কেঁচা জলকীয়া আৰু এইখিনি ভাজি হোৱাৰ পিছতে ইয়াতে দি দিছো মই হালধি পাউডাৰ জিৰা পাউডাৰ আৰু সোৱাদ অনুযায়ী নিমখ আপোনালোকে পাৰিলে মা মছলা দিব আৰু যদি কোনোবা নাখায় নিদিলেও কথা নাই এনেকৈ খায়ও বহুত ভাল লাগে আৰু এয়া দেখিছে না মই দি দিছো সজিনা ফুলখিনি আৰু এইখিনি দিয়াৰ পিছতে মই অলপমান ভাজি লম আৰু এইখিনি যেতিয়া আধা ভাজি হ'ব ইয়াতে মই ডিম দি দিম যদি আপোনালোকে ডিম নাখায় নিদিলেও কথা নাই মই ডিম দি খাম বুলি ভাবিছো সেইবাবে মই ডিম দি দিম ইয়াত খাবলৈ কিন্তু খুবেই সোৱাদ হয় এইটো ৰেচিপি আপোনালোকে প্লিজ বনাব খাব আৰু মোক জনাব কমেন্টত খাই কেনেকুৱা পালে আৰু এয়া দেখিছেনে ডিমখিনি মই এনেকৈ ভাঙি দিলো ভাঙি দিয়াৰ পিছতে আকৌ মই ধুনীয়াকৈ ভাজি লম এইখিনি আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছো গাইজ আৰু ভাবিলো যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ভিডিঅ'টো কেনেকুৱানো হয় কি কথা আৰু এয়া দেখিছেনে ধুনীয়াকৈ ভাজি ললো এনেকৈ ভাজি কৰি হৈ গল ভাজি কৰি হোৱাৰ পিছত মই আপোনালোকক উলিয়াই দেখুৱাইছো এয়া চক কিমান ধুনীয়া হৈছে দেখিবলৈ কিমান ধুনীয়া হৈছে খাবলৈ তাতোতকৈ মানে বেছি সোৱাদ হৈছে